এয়া আপোনালোকে ভাবিছে মই এতিয়া বহি বহি কি কৰি আছোঁ। এয়া হ'ল ব্ৰইলাৰৰ চুস্তা নহয় বা এইটো আমি পেটু, কিছুমানে চবে বেলেগ বেলেগ কয় আৰু চুস্তাটো বেলেগ চাগে দেই, মই ভালদৰে নাজানো। পেটু হয় এইটো, মানে ভিতৰৰ নাড়ীটো এইটো লৈ আহিলোঁ আজি। গুৱাহাটীতে আছোঁ যেতিয়া ইয়াতে বহুত এয়া মানুহে নাখায় আৰু লেতেৰা বুলি ভাবে, কিন্তু এইটো খাই বহুত বেছি ধুনীয়া লাগে। আমি গাঁৱত থকা মানুহে বহুতে খায় আৰু সেইকাৰণে ভাবিলোঁ অলপ লৈ যাওঁ বঢ়িয়াকৈ। এইটো কৈ কিনে লৈ আহিলোঁ, আনি বঢ়িয়াকৈ এতিয়া চাফা কৰি আছোঁ। মানে ভিতৰৰ বেয়া বস্তুটো পেলাই দিয়াৰ পিছত খাই বহুত বেছি ভাল লাগে। অনলি বেছি ভাজি খাই ভাল লাগে আৰু পানী দিয়াতকৈ একদম শুকান ভাজি যিটো হয় সেইটো খাই কিনে বহুত বেছিয়ে ভাল লাগে। দেখিছা মই 1 পলিথিন লৈ আহিলোঁ, এনেকুৱাকৈ বঢ়িয়াকৈ চাফা কৰি লৈ ল'লোঁ। আৰু চাফা কৰি নল'লে এইটো বহুত বেমাৰ হৈ যায়। চাফা কৰাৰ পিছত বইলটো কৰি ল'লোঁ, বইলটো কৰি কিনে এইটো সৰু সৰুকৈ কাটি ল'লোঁ। বইল কৰাৰ পিছত মানে আৰু টেনশ্যন নাই, তাৰে যিটো বীজাণুটো থাকে বীজাণুটো নোহোৱা হৈ যায়। বইল কৰাৰ পিছত আপুনি নিশ্চিন্ত মনে খাব পাৰিব। এই দেখিছেনে কি ধুনীয়া লাগে খাই, কি মজা আৰু এনেকৈ বঢ়িয়াকৈ এতিয়া সৰু সৰু কৰি কাটি লৈছোঁ। কাটি লৈ বঢ়িয়া শুকান ভাজি, আৰু এইটো শুকান ভাজি কৰি বেছি খাই ভাল লাগে আৰু পানী নিদিব আপোনালোকে, পানী দিয়াৰ পিছত ইমান এটা ভাল নালাগে। তাৰপিছত এয়া দেখিছে বঢ়িয়াকৈ তেল অলপ দি ল'লোঁ, দি আলু পিঁয়াজ জলকীয়া অলপ দি কিনে এইখিনি এতিয়া মই বহাই দিম। বহাই কিনে এইটো যিটো সোৱাদটো হ'ব না, ইফালে আকৌ ঠেং আৰু ছাল, যিটো অকল স্কিনটো এইটো ছালটো লৈ আহিলোঁ, আৰু ইফালে ঠেঙৰ যিটো ঠেংকেইখন আছে ঠেংকেইখন লৈ আহিলোঁ। আনি এতিয়া এইটো বহাই দিলোঁ। বহাই দি উঠি পেলাই মই ভাজা খাইছিলোঁ বাৰু, মানে ভাজিটো, কিন্তু ভিডিঅ' কৰিব নহ'ল আৰু সেইটো কাৰণে বেয়া নাপাব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, এইটো খাই বহুত বেছি ভাল লাগে। আৰু মোৰ বৰতাৰ ছোৱালীটোলৈকেহে মনত পৰিছে, তাই এইটো বস্তু খাই বহুত ভাল পায়। মই খাই থকা সময়ত তাইলৈকে মনত পৰি আছিলে। তাই এইটো ভিডিঅ'টো চাই কিনে ক'ব আৰু কমেণ্ট এটা কৰি দিবি তই, মিছ কৰি